আবৃত্তি কৰিবলৈ লৈছোঁ জুবিন গাৰ্গৰে ৰচিত কবিতা ৰোমন্থন। এঠাইত হ'লেও আমি স্থবিৰ, খন্তেক সময়ৰ বাবে ঘূৰি চাব লাগিব এৰি অহা পথ, মানুহ, সময় আৰু সকলো। ঘোৰ নিদ্ৰাৰ মাজতো কেতিয়াবা উচাপ খাই উঠিব লাগিব, কিবা যেন ক'ৰবাত থাকি গ'ল, কৰা নহ'ল, কোৱা নহ'ল, শুনা নহ'ল, দিয়া নহ'ল, লোৱা নহ'ল। জীৱন আৰু মৃত্যু দুয়োটাৰ ফিলচফি বেলেগ। জীয়াই থকা মানুহেও মৃত্যু বিচাৰে, মৰণমুখী মানুহেও জীয়াই থাকিবলৈ বিচাৰে। বিচৰাৰ সীমা নাই, দেশ, আদৰ্শ, কৰ্ম, পথ আজি এক কনফিউজন মাত্ৰ। আমি পথিক, এক অদৃষ্ট মায়াৰ ভাৰ কান্ধত বান্ধি লৈ পোৱা নোপোৱা, দেখা নেদেখা, বিশ্বাস অবিশ্বাসৰ মুকুতামালাৰে গুণ্ঠিত আমাৰ অস্তিত্বৰ মণিহাৰ। মস্তিষ্কত সপোনৰ অভিহাৰ, জীৱনৰ নিৰ্মৰ অবাধ অত্যাচাৰ। আচলতে গোটেই জীৱনটো এক নিষ্ঠুৰ নষ্টালজিয়া, কেতিয়াবা জীৱিত, কেতিয়াবা বিচলিত, কেতিয়াবা মৃত। জীৱন এক অবৈধ অশৰীৰী প্ৰেম। ধন্যবাদ।